নমস্কাৰ মোৰ নাম মীমাংসা মিশ্ৰ মোৰ দেউতাৰ নাম পুলিন মিশ্ৰ মাতৃৰ নাম জুনু মিশ্ৰ মই ডুমডুমা ৮ নম্বৰ সুকৃতিঙত থাকোঁ মোৰ দুটা কিডনিয়ে বিকল মই 3 বছৰ ধৰি ডিব্ৰুগড় মহা চিকিৎসা বিদ্যালয়ত চিকিৎসাধীন হৈ আছোঁ যেহেতু এতিয়া মই কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ ওলাইছো তাৰ বাবে অধিক ধনৰ প্ৰয়োজন জুনে যেনেকে হওক মোক যাতে সহায় কৰে কোনো হদাখ ব্যক্তিয়ে যাতে এই পোষ্টটো সকলোৱে শেয়াৰ কৰে আৰু মোক অকমান সহায় কৰে তাকে বিচাৰো আৰু যেহেতু কিডনি মোৰ মাতৃয়ে দিব আমি দুয়োজনে ঘৰৰ পেশেন্ট হৈ থাকিম সেইবাবে আমাক অধিক ধনৰ প্ৰয়োজন যাতে সকলোৱে মোক সহায় সহযোগিতা কৰে আৰু আশীৰ্বাদ দিয়ে অকমান যাতে মোক সহায় কৰে ধন্যবাদ আজি আমি ডুমডুমা শাখা সাহিত্য সভাত ৰাজহুৱা সভা হিচাপে আমি যেহেতু দল সংগঠনৰ লগতে সাহিত্য সভাকে প্ৰমুখ কৰি আমি মিলিত হওঁ যেহেতু আমি জানিব পাৰিছোঁ যে ৮ নম্বৰ নিবাসী মীমাংসা মিশ্ৰ নামৰ যিজনী ছোৱালী আছে গতিকে তেখেতৰ যেহেতু এটা দুৰাৰোগ বেমাৰত তেখেতে ভুগি আছে যেহেতু তেখেতৰ দুইটা কিডনিয়ে বিকল হৈ গৈছে ডুমডুমা ৮ নম্বৰ নিবাসী মীমাংসা মিশ্ৰই যোৱা 3 বছৰ ধৰি তেওঁ দুটা কিডনি বিকল হোৱা যি জটিল ৰোগত তেওঁ আক্ৰান্ত হৈ আছে আৰু বৰ্তমানে তেওঁ ঘৰৰে তেওঁৰ নিজৰ মাতৃ এতিয়া তেওঁ কিডনি ট্ৰান্সপ্লান্টৰ বাবে তেওঁলোক আগবাঢ়িছে আৰু খুব দুখীয়া ঘৰৰ এগৰাকী ছাত্ৰী সেইবাবে আজি আমি ডুমডুমা শাখা সাহিত্য সভাত সকলো ধৰণৰ বিভিন্ন ডুমডুমাবাসী ৰাইজৰ লগত আজি লগ হৈ আমি এখন তেওঁলোকক সহায়ৰ বাবে এখন আজি মিটিং আহ্বান কৰিছিলোঁ আৰু এই মিটিঙৰ ফলত আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এই ডুমডুমাবাসী ৰাইজ বা অসমবাসী ৰাইজক এটাই আহ্বান জনাইছোঁ যে মীমাংসা এইগৰাকী ছাত্ৰীক আমি জীয়াই তুলিব লাগিব তেওঁক সুস্থ কৰি তুলিব লাগিব আৰু আপোনালোকে যিহেতু ৰাইজে নখ জোকাৰিলে নৈব সেইবাবে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাওঁ আপোনালোকে যোনে যেনেকৈ যি পাৰে সহায় কৰক আৰু মীমাংসা সুস্থ কৰি তুলিবৰ বাবে আপোনালোকে প্ৰচেষ্টা লওক আচলতে আমি খুব ব্যথিত হৈছোঁ ডুমডুমা ৮ নম্বৰ সুকৃতিঙৰ মীমাংসা মিশ্ৰ অতি অমায়িক আৰু এগৰাকী নাটকৰ লগত জড়িত শিল্পী আজি 3 বছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল আৰু শেহতীয়াকৈ দুইটা বিকল হৈ পৰাত চিকিৎসা সাহায্যৰ বাবে ইতিমধ্যে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে আৰু পৰিয়ালৰ লোকে বৃক্ক প্ৰদান কৰাৰ বাবে অতি সোনকালে তেখেতৰ বৃক্ক সংস্থাপনৰ বাবে ব্যৱস্থাৰ যি বৃহৎ চিকিৎসা এই চিকিৎসাত তেওঁলোকে আগবাঢ়িব গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আমি দেখিছোঁ যে যথেষ্ট ধনৰ প্ৰয়োজন তেওঁলোকে ইতিমধ্যে যেহেতু আৰ্থিকভাৱে খুব তেওঁলোকে সবল নহয় গতিকে ৰাইজৰ সহায় বিচাৰিছে আমিও আশা কৰোঁ এগৰাকী কণমনীয়া ছাত্ৰী আৰু আমাৰ সকলোৰে মৰমৰ মীমাংসাক আপোনালোকে যেনেধৰণে পাৰে আপোনালোকে সহায় আগবঢ়াব বুলি আমি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত